নমস্কাৰ বন্ধুবান্ধীসকল, কেনেকুৱা আছে? আপোনালোকে নিশ্চয় ভালে আছে। তো বন্ধুবান্ধীসকল, অৰুণোদয় 3.0 এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছসকল, আপোনালোকে যিসকলে অৰুণোদয় আঁচনি আবেদন কৰিছিল বা আপোনালোকে অৰুণোদয় আঁচনি পুৰণি হিতাধিকাৰ হয়, তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। আজিৰ এই ভিডিঅ'টো আপোনালোকে গম পাই যাব যে অৰুণোদয় 3.0 পইচাটো কেতিয়া পাম, কি মাহত দিব বা কিমান তাৰিখত দিব, আৰু যিসকলে অৰুণোদয় 3.0 এপ্লাই কৰিছিল কিন্তু এতিয়াও নামটো অহা নাই, সিহঁতে কি টকা লাভ কৰিব পাৰিব কি নোৱাৰিব, সকলোখিনি ডিটেইলছ এই ভিডিঅ'টোৰ জৰিয়তে গম পাই যাব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব। তো বন্ধুবান্ধীসকল, অৰুণোদয় আঁচনি যদি নতুন হিতাধিকাৰ যিসকলে এপ্লাই কৰিছিল আৰু পুৰণি হিতাধিকাৰ, সিহঁতে অহা অক্টোবৰৰ 7 তাৰিখত টকাটো লাভ কৰিব পাৰিব অৰুণোদয় 3.0। তো আমাৰ চিফ মিনিষ্টাৰ ছাৰে প্ৰথমত কৈছিল যে ছেপ্টেম্বৰৰ 17 তাৰিখত, আৰু তাৰপিছত ডেটটো সলনি কৰি ছেপ্টেম্বৰ 25 তাৰিখত দিয়া আছিল যে 3.0 টকাটো, কিন্তু এতিয়া 7 অক্টোবৰত এই টকাটো লাভ কৰিব আপোনালোকে অৰুণোদয় 3.0। এইটো ফাইনেল ডেট কৰি দিছে। অহা 7 অক্টোবৰতে আপোনালোকে অৰুণোদয় আঁচনি 3.0 টকাখিনি লাভ কৰিব পাৰিব। তো বন্ধুবান্ধীসকল, এই ডেটটো ফাইনেল একেবাৰে হয়, ইয়াৰ পিছত আৰু কোনো চেঞ্জ নকৰে। আপোনালোকে 7 অক্টোবৰতে 1250 টকাকৈ লাভ কৰিব অৰুণোদয় 3.0, যিটো আপোনালোকে 1250 টকা যিটো পাব, আৰু 250 টকা আপোনালোকে ছাবচিডি হ'ব। যিসকলৰ নামত গেছৰ বহি আছে সিহঁতে 250 টকাকৈ ছাবচিডি পাব। টোটাল আপোনালোকে 1500 টকা অৰুণোদয় আঁচনিৰ 1250 আৰু 250 টকা গেছৰ ছাবচিডিহে লাভ কৰিব। তো বন্ধুবান্ধীসকল, এতিয়া কথা হ'ল যে অৰুণোদয় আঁচনি ক্ৰেডিট হৈছে, বহুতৰে 1 টকাকৈ ক্ৰেডিট হৈছে একাউণ্টত। তো এইটো একাউণ্টত ক্ৰেডিট হোৱা মানেটো কি, সকলোখিনি আপোনালোকক বুজাই দিম। তো অৰুণোদয় আঁচনি 3.0 এটকাকৈ গভৰ্ণমেণ্টে এইটো চেক কৰিছে যে আপোনালোকৰ যে একাউণ্ট নাম্বাৰটো ঠিক আছেনে নাই, আপোনালোকৰ বেংকৰ যিটো নাম্বাৰ দিছে, বেংকৰ নাম্বাৰ বা আধাৰ কাৰ্ডৰ লগত এক্টিভ আছেনে নাই। সেইবাবে সকলোৰে কিছুমানৰ এটকাকৈ ক্ৰেডিট হৈছে আৰু কিছুমানৰ এটকাকৈ ক্ৰেডিট হোৱা নাই। যদি আপোনালোকৰ এটকাকৈ এতিয়াও ক্ৰেডিট হোৱা নাই, তেন্তে আপোনালোকে এবাৰ চেক কৰি লওক যে আপোনালোকৰ একাউণ্ট নাম্বাৰ, তাৰপিছত আধাৰ নাম্বাৰৰ লগত লিংক আছেনে নাই, তাৰপিছত আপোনালোকৰ যিটো মোবাইল নাম্বাৰ আছে সেই মোবাইল নম্বৰৰ লগত আধাৰ নাম্বাৰ কাৰ্ড মিল আছেনে নাই, সেইটো আপোনালোকে চেক কৰি লওক। তাৰপিছত কিছুমানে KYC দিয়া নাই, KYCটো আপোনালোকে আপলোড কৰক। আপোনালোকে বেংকত গৈ এবাৰ চেক কৰক, আপডেট কৰক যে কি আপোনালোকে যিটো নাম্বাৰ দিছে একাউণ্ট নাম্বাৰ, সেই একাউণ্ট নাম্বাৰটো এক্টিভ আছেনে নাই, আপোনালোকৰ যিটো ফোন নাম্বাৰ আছে সেই ফোন নাম্বাৰটোৰ লগত লিংক আছেনে নাই আধাৰ কাৰ্ডত, সকলোখিনি আপোনালোকে চেক কৰি লওক। নতুবা আপোনালোকে একো গম নাপাব যে আপোনালোকৰ টকা সোমাইছে নে সোমোৱা নাই, এনেকুৱা টাইপৰ কোনো মেছেজে নাপাব। তো ফ্ৰেণ্ডছসকল, এইটোৱে বহুতৰে প্ৰব্লেম হৈ আছে যে এটকাকৈ ক্ৰেডিট হোৱা নাই। এইটো গভৰ্ণমেণ্টে দিছে চেক কৰাৰ বাবে। তো আপোনালোকে এটকাকৈ পাইছে নে পোৱা নাই কমেণ্টত জনাই দিব। আপোনালোকৰ যিটো বেংকৰ কিতাপ আছে আৰু আপোনালোকৰ যিটো বেংকৰ কিতাপৰ লগত আধাৰ কাৰ্ড লিংক আছেনে নাই, তাৰপিছত ফোন নাম্বাৰটো এক্টিভ আছেনে নাই, সেই সকলোখিনি ডিটেইলছ চেক কৰি লওক। তো ফ্ৰেণ্ডছসকল, অৰুণোদয় আঁচনি এই বছৰ যিসকলে দুবাৰকৈ এপ্লাই কৰা নাই, সিহঁতৰ নাম অহা নাই। কাৰণ গভৰ্ণমেণ্টে নিজে কৈছিল যে পুৰণি হিতাধিকাৰ যিসকলে আছে সিহঁতেও দুবাৰকৈ কৰিব লাগিব, আৰু নতুন হিতাধিকাৰ সিহঁতে এবাৰ এপ্লাই কৰিলেই হ'ব। সেইবাবে যিসকলে পুৰণি হিতাধিকাৰ, যিসকলে টকা অলৰেডি লাভ কৰি আহিছে, সিহঁতেও দুবাৰকৈ এপ্লাই কৰিব বুলি কৈছিল। তো আপোনালোকে এপ্লাই কৰিছে নে কৰা নাই? তো যিসকলে কৰিছে সিহঁতৰ নাম আহিছে, আৰু যিসকলে ভাবিছে যে না মইতো আগৰ পৰা টকা পাই আছোঁ, কিয় এপ্লাই কৰিম, সিহঁতৰ কিছুমানৰ এই বছৰত নামটো অহা নাই। তো ফ্ৰেণ্ডছসকল, যিসকলৰ অহা নাই সিহঁতে টকা নাপাব। তো গভৰ্ণমেণ্টে আগতে কৈছিল যে আপোনালোকে দুবাৰকৈ এপ্লাই কৰিব লাগিব, পুৰণি হিতাধিকাৰ যিসকলে মহিলাই আছে সিহঁতে দুবাৰকৈ এপ্লাই কৰিব বুলি কৈছিল। তো ফ্ৰেণ্ডছ, 7 অক্টোবৰতে আপোনালোকে অৰুণোদয় 3.0 আঁচনিটো লাভ কৰিব। 1250 টকা আপোনালোকৰ একাউণ্টত সোমাই যাব টকাখিনি, আৰু আপোনালোকে চেক কৰিব পাৰিব যদি আপোনালোকৰ মোবাইল নাম্বাৰটো এক্টিভ আছে, আৰু সেই নাম্বাৰটোৱে যদি আপোনালোকে যিটো বেংকৰ একাউণ্ট নাম্বাৰ আপোনালোকৰ এইটোৰ লগত যদি লিংক কৰিছে, তেন্তে আপোনালোকে মোবাইলত আপোনালোকে চাব পাৰিব যে 1250 টকা ক্ৰেডিট হৈছে এইটো অৰুণোদয় আঁচনি 3.0, আৰু 250 টকা আপোনালোকে গেছৰ যদি আপোনালোকে ফৰ্মটো ফিল আপ কৰিছে 250 টকা লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডছসকল, আজি এইখিনি আছিলে ভিডিঅ'টো। যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।